বৰ্তমান যি হিটলাৰী শাসন চলি আছে আৰু হিটলাৰী ৰজা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল মুছলমানসকলক টাৰ্গেট কৰি মানে সকলোবিলাক কাম কৰে। সেইটো আপোনাৰ উচ্ছেদে হওক, সেইটো আপোনাৰ ভোটাৰ নামত মুছলমানসকলক হাৰাশাস্তি কৰাই হওক। মই আপোনাক কওঁ যে বৰ্তমান যিটো পুছবেক পলিচি চলি আছে, কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ পিছত যিসকল লোকক পুছবেক কৰা হৈছে, আগৰখিনি কথা কোৱা নাই, সেইসকল লোকৰ তাৰে কিছুমানৰ 1939 চনৰ ডকুমেণ্টছ পৰ্যন্ত আছে। 1966, 1971 চনৰ ডকুমেণ্টছ থকা লোককো সাম্প্ৰদায়িকভাৱে নামৰ আগত মহম্মদ লিখাৰ কাৰণে আৰু শেষত আলী ইছলাম লিখাৰ কাৰণে তেওঁলোকক সাম্প্ৰদায়িকভাৱে বাংলাদেশী সজাই অত্যাচাৰ কৰিছে, পুছবেক কৰিছে। এতিয়া আমি সংখ্যালঘু দল সংগঠনে আমি একমত মুখ্যমন্ত্ৰী এটা কথা, তেওঁ কৈছে সিদিনা এদিনীয়া বিধানসভাত কৈছে যে আমি 1971 চনৰ 25 বছৰ আগৰ লোকসকলক আমি উচ্ছেদ আমি হাৰাশাস্তি নকৰোঁ বা পুছবেক নকৰোঁ, কিন্তু তেওঁৰ এইটো মিছা কথা। তেওঁ এই পুছবেকৰ নামত যিসকলক হাৰাশাস্তি কৰিছে সম্পূৰ্ণ ভাৰতীয়, নামৰ আকাৰ ইকাৰ ভুলৰ কাৰণে ভাৰতীয় মুছলমানসকলক অত্যাচাৰৰ সীমা চেৰাই গৈ অত্যাচাৰ কৰি বাংলাদেশলৈ বহুতো প্ৰেৰণ কৰিছে। এতিয়া বহুতো লোক বাংলাদেশৰ জেলত আছে। বৰ দুৰ্ভাগ্যৰ কথা যে ইয়াৰ মানুহ বাংলাদেশত জেল খাটিব লগা হৈছে। ভাৰতীয় মানুহ কোনো ধৰণৰ ক্ৰিমিনেল কেছ থকা মানুহ ডিটেনশ্যন কেম্পত থাকিব লগা হৈছে। তেওঁলোকক কাপোৰ কানি নিবলৈ দিয়া হোৱা নাই, এযোৰ কাপোৰেৰে কিন্তু তেওঁলোক আছে। গতিকে এইটো ৰাজহুৱা কৰা নাই যে কিমান মানুহ লোৱা হৈছে, ক'ত ৰাখিছে, মানুহ বাচি আছে নে নাই, বহুত বেমাৰী মানুহকে লোৱা হৈছে। গতিকে এতিয়া কথা হ'ল যে ভাৰতীয় মানুহৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিব লাগে। আজি চৰকাৰ আছো এটা মুদ্ৰাৰ ইপিটি সিপিটি হৈ মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰিছে। গতিকে এইবোৰ বন্ধ কৰি সংখ্যালঘু দল সংগঠনক লগত লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আলোচনা মৰ্মে 1971 চনৰ 25 বছৰ লোকসকলক বহিষ্কাৰ কৰক। আমাৰ নেমচু বা সংখ্যালঘু দল সংগঠনৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। ইতিমধ্যে দেখিব পৰা গৈছে বহুত মানুহক বৰ্ডাৰৰ সিপিনে পাৰ কৰি দিয়া হৈছিল, য'ত তেওঁলোকৰ ঘৰৰ মানুহ গমো নাপায়, পিছত ঘূৰি অহাৰ পিছতহে গম পাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে আগন্তুক দিনত যাতে ভাৰতীয় নাগৰিকৰ লগত কোনো বেমিজালি বা বেয়া একো নহয়, কেনেকুৱা পদক্ষেপ ল'ব? নাই, প্ৰথম কথা হ'ল আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন হ'ব লাগিব। দিল্লী দিছপুৰৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিখন জিলাত এতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব আৰু সমানে আমি ব্যক্তিগতভাৱে হ'লেও আমি ন্যায়িক যুঁজ যুঁজিম। আমি উচ্চ ন্যায়ালয় হওক বা উচ্চতম ন্যায়ালয় হওক আমি ন্যায়িকভাৱে যুঁজ দিব লাগিব। আৰু এয়া যে হিটলাৰী চৰকাৰ যি অন্যায়ভাৱে অসাংবিধানিকভাৱে অগণতান্ত্ৰিকভাৱে যিখিনি কাম কৰি আছে তাৰ বিৰুদ্ধে আমাৰ ঐক্যবদ্ধ সংগ্ৰাম চলি যাব।